আমাৰ তথ্যত যে পাইছোঁ বিভিন্ন শিক্ষা অনুষ্ঠানৰ পৰা তেওঁলোকে নিজে ওলাই আহিছে, তাত কোনো লিডাৰ নাছিল। শিক্ষা অনুষ্ঠানত যিখিনি কমিটি আছে সেই কমিটিৰ নেতৃত্বত শিক্ষা অনুষ্ঠানৰ শিক্ষাৰ্থীসকলে ওলাই আহিছে আৰু ওলাই আহি পেলাই তেওঁলোকে BTC ছেক্ৰেটাৰিয়েটত সোমাই পেলাই প্ৰতিবাদ কৰিছে আৰু তেওঁলোকে দাবী কৰিছে। এই কথা আৰু সেই ভিডিঅ'বিলাক আমি দেখিবলৈ পালোঁ আৰু ইয়াৰ কাৰণে মই এই সময়ত স্পষ্টকৈ ক'ব বিচাৰিছোঁ, শিক্ষাৰ্থীসকলে ছাত্ৰ ছাত্ৰীয়ে বা যিকোনো প্ৰান্তত 14টা জনগোষ্ঠীৰ বা জনজাতিসকলৰ যি প্ৰতিবাদে নহওক কিয় গণতান্ত্ৰিক শান্তিপূৰ্ণ যাতে আন্দোলনটো হয়, যাতে প্ৰতিবাদটো হয়, কোনো কাৰণত হিংসা যাতে প্ৰশ্ৰয় নলয়, কোনো কাৰণত যাতে ভাইলেন্স তাত ঠাই নাপায়, তাৰ কাৰণে মানে মনত ৰাখি আগবাঢ়ি যাবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। হিংসা আৰু ভাইলেন্সেৰে কোনো মানে কাম কেতিয়াও এইটো ভাল নহয় আৰু অহিংসৰ আন্দোলনেৰে আৰু শান্তিপূৰ্ণৰে আমাৰ প্ৰতিবাদ, আমাৰ দাবী, আমাৰ যি অধিকাৰৰ কথা, এই অধিকাৰৰ কথাটো সকলোৱে মাতক, সেইটোকে মই স্পষ্টকৈ আহ্বান জনাইছোঁ। এই প্ৰতিবেদনত আচলতে কি লিখা আছে, কেবিনেটত যি উত্থাপন হ'ল, কেবিনেটে যি এপ্ৰুভেল দিলে, তাত বহুত কথাবিলাক স্পেকুলেশ্যনবিলাক আহিছে, কাকবা ভেলি দিয়া হৈছে, কাকবা প্লেন দিয়া হৈছে, কিন্তু আচলতে এই প্ৰতিবেদনৰ ৰিকমেণ্ডেশ্যনত কি আছে, এই ৰিকমেণ্ডেশ্যনৰ কপিটো বা ইয়াৰ প্ৰতিলিপিটো পোৱাৰ পিছত আমি সকলো কথা পঢ়িম, চাম আৰু চিচিটোৱাৰ যি 26টা সংগঠনৰ উমৈহতীয়া 14টা জনজাতিৰ যি এটা মঞ্চ আছে, অহাকাইলৈ আমি বহিম। আমি পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী সিদ্ধান্ত কি হ'ব, তাত আচলতে কি লিখা আছে, আমাৰ অস্তিত্বৰ কথা, আমাৰ অধিকাৰৰ কথা তাত কি লিখা আছে, এই গোটেই কথাটো আমি চালি জাৰি চাই সকলোৰ পৰা আমি মতামত লৈ পেলাই ভৱিষ্যত কাৰ্যপন্থা বা ভৱিষ্যত পৰিকল্পনা আমি তৈয়াৰ কৰি পেলাই